নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ নামি আহিব। কৰ্ম জীৱনত উন্নতি দেখিবলৈ পোৱা যাব আৰু হঠাৎ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি কিবা আপোনালোকে বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদি আপুনি মেঘ ৰাশি জাতক জাতিকা হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এনেকুৱা এটা প্ৰতিকাৰৰ কথা জনাম যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে আপোনালোকৰ ঘৰৰ ভাগ্য সলনি হৈ পৰিব, লগতে আপোনালোকৰ জীৱনত চলি থকা সকলো বাধা বিঘিনি দূৰ হৈ পৰিব। আগষ্ট মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ জীৱনত কি কি ডাঙৰ পৰিৱৰ্তন আহিব, কেৰিয়াৰত, চাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম, দাম্পত্য জীৱন, শিক্ষা, স্বাস্থ্য আৰু ভাগ্য কেনেকুৱা হ'ব। আগষ্ট মাহটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অগ্ৰগতিৰ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, নতুন সুযোগৰ মাহ দেখিবলৈ পোৱা যায়। বহুদিন ধৰি যদি কিবা কাম আপোনালোকৰ ৰৈ আছে সেইবোৰ লাহে লাহে আপোনালোকৰ সুন্দৰ হৈ পৰিব আৰু সেই কাম সুকলমে সম্পূৰ্ণ হৈ পৰিব। কিন্তু মাহৰ শেষত এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব লাগিব, খৰতকীয়াকৈ কেতিয়াও এই মাহত সিদ্ধান্ত নল'ব, ধৈৰ্যৰে কাম কৰিব। আৰু যদি কিবা কাম আপোনালোকৰ ডাঙৰ কাম হাতলৈ আহে তেনেহ'লে খুব ধৈৰ্য ধৰি সেই কাম কৰিব, নিশ্চয় সফলতা লাভ কৰিব পাৰিব। এতিয়া আমি জানো চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। চাকৰি কৰা লোকসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। অফিচত আপোনালোকৰ কৰ্মৰ মূল্য বৃদ্ধি পাবলৈ ধৰিব। উচ্চ বিষয়ববীয়াৰ পৰা আপোনালোকে ভাল দায়িত্ব লাভ কৰাৰ যোগ আছে আৰু লগতে তেওঁলোকৰ পৰা প্ৰশংসাও লাভ কৰিব পাৰিব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই আগষ্ট মাহটোৰ দ্বিতীয় ভাগটো বিশেষ শুভ বুলি ক'ব পৰা যায়। আপোনালোকে যদি কিবা ইণ্টাৰভিউ দিম বুলি ভাবি আছে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু সকলো নথি পত্ৰ আপোনালোকে ভালকৈ ল'ব আৰু প্ৰস্তুতি আগৰ পৰাই সম্পূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে সফল হোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। এতিয়া আমি জানি লওঁ আহক ব্যৱসায়িক বাণিজ্যৰ কথা লৈ। ব্যৱসায়ৰ বাবে এই মাহটো লাভজনক মাহ বুলি ক'ব পৰা যায়। নতুন গ্ৰাহক বৃদ্ধি পাবলৈ ধৰিব বা নতুন অৰ্ডাৰ লাভ কৰিব পাৰিব বা নতুন ব্যৱসায় সম্পূৰ্ণ আপোনালোকে আৰম্ভ কৰিব পাৰিব। অনলাইন ব্যৱসায় কৰা লোকসকলৰ কাৰণে সুখৰ মুখ আপোনালোকে দেখিবলৈ পাব। ব্যৱসায়ত যদি নতুনকৈ আপোনালোকে বিনিয়োগ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে পাৰিব, কিন্তু ডাঙৰকৈ যদি কিবা বিনিয়োগ আপোনালোকে কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰামৰ্শ ল'বলৈ আপোনালোকে একেবাৰে নাপাহৰিব। অংশীদাৰী ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অকণমান চকু ৰখাটো ভাল হ'ব আৰু লগতে সেই ব্যৱসায়ত ঘৰৰ মানুহৰ অংশীদাৰী হোৱাটো দৰকাৰ হৈ পৰিব পাৰে। এতিয়া আমি জানো আহক আৰ্থিক অৱস্থাৰ কথা। ধনৰ ক্ষেত্ৰত আগষ্ট মাহটো আপোনালোকৰ ইতিবাচক দেখিবলৈ পোৱা যায়। আয় বৃদ্ধি পাবলৈ ধৰিব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰি আপোনালোকে ৰাখিব লাগিব। বিলাসিতাৰ সামগ্ৰী, অপ্ৰয়োজনীয় খৰচৰ ফলত আপোনালোকৰ হাতৰ সকলো জমা ধন খৰচ হৈ পৰিব পাৰে। পুৰণি ধন উভতি অহাৰ প্ৰবল সম্ভাৱনা থাকিব। জমা ধনৰ পৰা ভৱিষ্যতৰ বাবে সঞ্চয় কৰিবলৈ আপোনালোকে আৰম্ভ কৰিব। এই মাহত যিসকল লোকে অকণমান সঞ্চয় কৰিব তেওঁলোকৰ বুদ্ধিমত্তা বুলি ক'ব পৰা যায়। সেইকাৰণে যিমান পাৰে অবান্তিক খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখি জমা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এতিয়া আমি জানো প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো সুখৰ বুলি ক'ব পৰা যায়। যিসকল লোক অবিবাহিত তেওঁলোকৰ বাবে নতুন সম্পৰ্কত সোমোৱাৰ প্ৰবল সম্ভাৱনা থাকিব আৰু যিসকল লোকে আপোনালোকে প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও অনুকূল দেখিবলৈ পোৱা যায়। প্ৰেমত চলি থকাৰ হতাশাৰ ভাৱটো দূৰ হৈ পৰিব আৰু প্ৰেমৰ সম্পৰ্কত সুখময় পৰিৱেশ বিৰাজ হ'ব। বৈবাহিক জীৱনত সৰু সুৰা মতানৈক্য হ'বও পাৰে। শান্তিপূৰ্ণভাৱে কথা বতৰা পাতি সকলো সমস্যা সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। সংগীৰ অনুভূতিক সন্মান দিবলৈ আপোনালোকে চেষ্টা কৰিব। পৰিয়ালবৰ্গৰ কথা ক'বলৈ হ'লে ঘৰত আনন্দৰ পৰিৱেশ থাকিব। আত্মীয় স্বজনৰ সৈতে মিলন ঘটিবলৈ সম্ভৱ হ'ব আৰু লগতে
সুখৰ অনুষ্ঠান আপোনালোকে হ'ব লগতে ঘৰত মাংগলিক অনুষ্ঠান কৰিব বিচাৰিলেও কৰিব পাৰিব নতুন খবৰ লাভৰ প্ৰবল সম্ভাৱনা থাকিব আপোনালোকৰ পৰিয়ালত মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি অকমান মনোযোগ দিয়াটো দৰকাৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ আপোনালোকে কিবা কাম আৰম্ভ কৰিলে সেই কাম সুচাৰুভাৱে হৈ পৰিব ভাগ্য অধিক আপোনালোকৰ শক্তিশালী হৈ পৰাৰ যোগো দেখিবলৈ পোৱা যাব পাৰে শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো খুব অনুকূল হিচাপে পাৰ হ'ব অধ্যয়নৰ ক্ষেত্ৰত আপোনালোকে অকমান মনোযোগ দিলে বেছি ভাল হ'ব যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে অধিক আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব মনোযোগ বৃদ্ধি পাবলৈ ধৰিব পৰিশ্ৰমৰ ফল আপোনালোকে পোৱাৰ সম্ভাৱনা অধিক শিক্ষাগুৰুসকলৰ কাৰণে স্বাস্থ্য আগতকৈ উন্নত হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ কাৰণে নতুন কৰ্মৰ বাট বিচাৰি পাবলৈ আপোনালোক সক্ষম হ'ব এতিয়া আমি জানি লওঁ আহক স্বাস্থ্যৰ কথা স্বাস্থ্য সাধাৰণতে আপোনালোকৰ ভালেই থাকিব কিন্তু অতিৰিক্ত কামৰ ফলত আপোনালোকৰ ক্লান্তি বৃদ্ধি পাবলৈ ধৰিব টোপনিৰ অভাৱ হ'ব পাৰে পেটৰ সমস্যাই দেখা দিব পাৰে নিয়মিত আপোনালোকে ব্যায়াম কৰক বিশুদ্ধ পানী খাব আৰু সময়মতে আপোনালোকে বিশ্ৰাম ল'ব তেতিয়া আপোনালোকৰ মানসিক চাপ কিছু পৰিমাণে কমিবলৈ ধৰিব আৰু লগতে আপোনালোকৰ টোপনি ভাল হ'ব মানসিক চাপ কমাবলৈ আপোনালোকে ধ্যানো কৰিব পাৰে বা প্ৰাণায়ামো কৰিব পাৰে ভাগ্যৰ কথা ক'বলৈ হ'লে এই মাহত আপোনাৰ ভাগ্য আপোনাৰ লগত থাকিব কিন্তু ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিব পৰিশ্ৰম আৰু ধৈৰ্যৰে নিশ্চয় সফলতা অৰ্জন কৰিবলৈ চেষ্টা কৰিব নতুন কাম আৰম্ভ কৰাৰ বাবে এই মাহৰ দ্বিতীয় ভাগটো অধিক শুভ বুলি মনা গৈছে শুভ সংখ্যা শুভ ৰং শুভ বাৰ শুভ তাৰিখ আৰু শুভ দেৱতাৰ কথা আমি এতিয়া জানি লওঁ আহক বৃষ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ শুভ ৰং হ'ব ৰঙা শুভ সংখ্যা হ'ব 9 শুভ দিন হ'ব মঙলবাৰ আৰু দেওবাৰ শুভ দেৱতা হ'ব হনুমানজীৰ যদি আপোনালোকে নামো স্মৰণ কৰিব পাৰে তেনেহ'লে আহিব লগা সকলো সমস্যা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব আকৌ এবাৰ মই কৈ দিছোঁ এই মাহত আপোনালোকৰ শুভ ৰং হ'ব ৰঙা ৰং শুভ সংখ্যা হ'ব 9 শুভ দিন হ'ব মঙলবাৰ আৰু দেওবাৰ শুভ দেৱতা হ'ব হনুমান দেৱতা মেঘ ৰাশি জাতক জাতিকাসকলে এই মাহত যদি হনুমান দেৱৰ নাম ল'ব পাৰে বা হনুমান দেৱৰ চালিচা পাঠ কৰিব পাৰে তেনেহ'লেও আপোনালোকৰ বহু উপকাৰ আৰু পুণ্য হ'বলৈ ধৰিব এতিয়া আমি জানি লওঁ আহক বিশেষ উপায়ৰ কথা প্ৰতি মঙলবাৰে হনুমান চালিচা আপোনালোকে পাঠ কৰক নাইবা হনুমান মন্ত্ৰটো আপোনালোকে স্মৰণ কৰক দৰিদ্ৰ লোকক খাদ্য খাবলৈ দিয়ক বা বস্তু দান কৰক তেতিয়া শুভ ফল আপোনালোকে পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব অথবা খং নকৰিব বা সকলো কাম ধৈৰ্যৰে সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰক হনুমান দেৱৰ যদি মূৰ্তি আনি আপোনালোকে ঘৰত স্থাপন কৰিব পাৰে আপোনালোকৰ ভাল হ'ব বা এনেও হনুমান দেৱৰ পঞ্চমুখী যদি এখন ফটো আনি আপোনালোকৰ ঘৰৰ ঈশান কোণৰ ফালে লগাব পাৰে তেনেহ'লে দেখিবলৈ পাব ঘৰত থকা সকলো বাস্তুদোষ সমাপ্ত হৈ পৰিব সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব এটাৰ পিছত আনটো সফলতা আহিবলৈ ধৰিব আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব 2026 চনৰ আগষ্ট মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে নতুন সুযোগৰ মাহ বুলি ক'ব পৰা যায় আৰ্থিক উন্নতিৰ মাহ কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব ব্যক্তিগত জীৱনত সুখ শান্তিৰ সম্ভাৱনা থাকিব সঠিক সিদ্ধান্ত ল'ব নিয়মিত পৰিশ্ৰম কৰিব আৰু ইতিবাচক মনোভাৱেৰে আপোনালোকে বহুদূৰ সমস্যা আঁতৰ কৰি ল'ব পাৰিব আৰু বহু দূৰলৈ আগুৱাই যাব পাৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে আপোনালোকৰ কিবা অসুবিধা যদি থাকি গ'ল তেনেহ'লে নিশ্চয় মোক আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু কমেণ্টত নিশ্চয় এবাৰ লিখিব জয় হনুমান আপোনালোকৰ সকলো পুৰণি সমস্যা সমাপ্ত হৈ পৰিব আৰু আহিব লগা সকলো অসুবিধা আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব